গতিকে আমাৰ ডিকে স্পষ্ট কথা, আমি এতিয়াৰ পৰা যি কৰিম জুবিন গাৰ্গৰ শপত খায়ে কৰিম। আৰু জুবিন গাৰ্গৰ শপত খাই ক'ব খুজিছোঁ, জুবিন প্ৰমিজ, যে অনাগত সময়ত এই কথাবোৰ আমি মনত কৰি দি যাম। এইখন অসমক কোনে নষ্ট কৰিব খুজিছে? বৃহত্তৰ অসমখন কোনে থান-বান কৰিব খুজিছে? কোনে ৰাজনীতিৰ নামত কেৱল ব্যক্তি সত্তাক, ব্যক্তিত্বক গুৰুত্ব দি, ব্যক্তি স্বাৰ্থক গুৰুত্ব দি নিজৰ সৱে বাৱে অগাধ ধন সম্পত্তি কৰিছে? কোনে অসমৰ সাধাৰণ জনতাক প্ৰবঞ্চনা কৰিছে? কোনে অসমৰ সাধাৰণ জনতাক শোষণ কৰি আছে? কোনে অসমৰ সাধাৰণ জনতাক কেৱল পৰনিৰ্ভৰশীল কৰি তাৰ মুনাফা লুটি আছে? এই সকলোবোৰ আমি সময়ত কম। এইকাৰণে ক'ব লাগিব, জুবিন গাৰ্গৰ অসমখন আমি ৰাখিব লাগিব। জুবিন গাৰ্গ তেতিয়ালৈকে আমাৰ মনৰ মাজত থাকিব যেতিয়ালৈকে সঁচা কথা সাহসেৰে স্পষ্টভাৱে ক'বলৈ সাহস গোটাই ৰাখিম, ক'বলৈ ভয় নকৰোঁ। আৰু এই ভয়হীন এগৰাকী নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰি এগৰাকী অসমীয়া হিচাপে অসমৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰি যাব লাগিব। কাৰণ জুবিন গাৰ্গক আমি জীয়াই ৰাখিম, স্পষ্ট কথা। জুবিন গাৰ্গক লৈ ৰাজনীতি হ'বলৈ নিদিওঁ। জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গৰ নামত ৰাজনীতি হোৱাটো সহ্য নকৰে, নকৰিব। গতিকে প্ৰত্যেকটা ৰাজনৈতিক দলক আমি সকীয়াই দিছোঁ, আপোনালোকে জুবিন গাৰ্গক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ নাটানিব। আমি বিচাৰোঁ জুবিন গাৰ্গৰ খিলঞ্জীয়া আৰু প্ৰভুত্ব থকা অসমখন। কাৰণ জুবিন গাৰ্গে মুম্বাইকৈ এৰিছিল, সেই এটা বেলেগ অধ্যায়। অনাগত সময়ত এই কথাবোৰ কম। গতিকে অসমৰ প্ৰতি যি প্ৰেম আছিল জুবিন গাৰ্গৰ, সেই প্ৰেম আমি চিৰ জাগ্ৰত কৰি ৰাখিব লাগিব জুবিন অনুৰাগীসকলে কেৱল নিজৰ কামৰ জৰিয়তে। ধন্যবাদ। জয় জুবিন দা।